মই বিলাসীপাৰা ৰাইজবাসীক বহুত অনুৰোধ জনাইছো। মই সিদিনাখন বিলাসীপাৰা মিউজিক ফেষ্টিভেলত মই সোফা ছেট লোৱা ল'ৰাটো যি নহওক মোক সোফা ছেট লোৱা দেখিছে, কিন্তু মই সোফা ছেটটো লোৱা নাই। মই সোফা ছেট নালৈ এটা চেয়াৰ লৈছিলোঁ। চেয়াৰ লৈ মানে বহুত দুখিত আছিলোঁ আৰু কি মই যে টকা দি টিকেট কাটি মই মহম্মদ ফেইজক পোৱা নাই। ইয়াৰ কাৰণে মই লৈ গৈছিলোঁ। মই ভাবিছিলোঁ যে কমিটিৰ, তাৰ কাৰণে মই লৈছিলোঁ। এতিয়া মই শুনিলোঁ যে কমিটিৰ নহয়, সুশীলদাৰ হয়, আমাৰ বিলাসীপাৰাৰ সুশীলদাৰ হয়। তাৰ কাৰণে মই এতিয়া চেয়াৰটো জমা দিবলৈ আহিছোঁ। এতিয়া আপোনালোকেও চেয়াৰটো জমা দিবলৈ অনুৰোধ জনাই আছোঁ। এতিয়া সুশীলদাৰ বহুত ক্ষতি হৈছে। আপোনালোকে সবে জানে আমাৰ বিলাসীপাৰা ৰাইজবাসী মিউজিক ফেষ্টিভেলত চেয়াৰ ফেষ্টিভেল হৈ গৈছে। মানে এতিয়া মই চেয়াৰটো যেনে জমা দিবলৈ আহিছোঁ। এতিয়া মই আশা কৰিছোঁ যে আপোনালোক বিলাসীপাৰা সকলো ৰাইজে চেয়াৰটো মা দুৰ্গা এণ্টাৰপ্ৰাইজতে হওক, সুশীলদাৰতে হওক, যি জাগাত হওক জমা দিলে মই ফূৰ্তি পাম।